হাই সকলোকে নমস্কাৰ জনাইছোঁ। মই অৰ্জুন আৰণাই। লিম্বু মহাসভা অসম কেন্দ্ৰীয় উদ্যোগত ধেমাজি জিলাৰ আতিথ্যত জোনাই আঞ্চলিক লগতে জোনাইবাসী ৰাইজৰ সহযোগত ৩২১ সংখ্যক শ্ৰী জংগা জন্ম জয়শ্ৰী উদযাপিত হ'বলৈ গৈ আছে। অহা ইংৰাজী ১৪ ডিচেম্বৰ নিশা সকলোকে মই জোনাই মিচিং কৃষ্টি ভৱনৰ মঞ্চত লগ পাম বুলি আশা ৰাখিলোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ। জনগোষ্ঠীটোৰ নতুন প্ৰজন্ম ছাত্ৰ সমাজেও নিজৰ অস্তিত্ব বিচাৰি ইতিহাস খুচৰিব লাগিব। ইতিহাস নুখুচৰিলে আমি কেতিয়াও আমাৰ নিজস্বতা উদ্ধাৰ কৰিব নোৱাৰিম। আৰু এই নতুন প্ৰজন্মই ইতিহাস খুচৰিব লাগিব আৰু অধ্যয়ন কৰিব লাগিব। আজিৰ তাৰিখত সদৌ অসম মেছকছাৰী ছাত্ৰ সন্থাই অধ্যয়ন কৰিছোঁ কাৰণেই আমি মেছ, কোচ, লিম্বু আৰু লেপচা যে একেখন জেগাৰ পৰাই অহা একে ভাই ককাই বুলি আমি অনুভৱ কৰিবলৈ পাৰিছোঁ। আৰু ভৱিষ্যত দিনত এই চাৰি ভাই ককাই একেখন মঞ্চত থিয় হৈ আমাৰ জাতীয় চেতনা, আমাৰ ভাৰতীয় সংবিধানে দিব লগা আমাৰ অধিকাৰবিলাক আমি কাঢ়ি আনিব লাগিব। তাৰ ক্ষেত্ৰত আমি একেখন মঞ্চত থিয় হৈ সমন্বয়ে আমি কাম কৰাৰ সময় সমাগত। এই কথাষাৰে মই আজি মেছকছাৰী ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা আপোনালোকক মই অনুৰোধ কৰিছোঁ। কাৰণ আমাৰ উঠি নতুন প্ৰজন্মই একেখন মঞ্চত থিয় হৈ আমি কাম কৰিব লাগিব। যে আমাক ইতিহাসে কয় যে আমি এই চাৰি ভাই ককাই একেখন মঞ্চৰ পৰা অহা ভাই ককাই হয়। যদি একেখন মঞ্চৰ পৰা ভাই ককাই হয়, কিন্তু আমি একেখন মঞ্চতে থাকি আমি কাম কৰোঁ। এই কথাষাৰ মই আপোনালোকক এই দূৰতেই এইখন মঞ্চৰ পৰাই আপোনালোকক অনুজ্ঞাইছোঁ। এতিয়া কথা হ'ল, চক আমাৰ যে আমি জনজাতি কৈ আছোঁ, এই জনজাতি ৱৰ্ডটো, এই শব্দটো আচলতে ভাৰতীয় সংবিধানত নতুনকৈ লিপিবদ্ধ কৰা এটা শব্দহে হয় জনজাতি। এইটো ভাৰতীয় সংবিধানে আমাক জনজাতিকৰণ কৰিবলৈ কাৰণে কৈছোঁ। মই ভাল পাইছোঁ আমাৰ লিম্বু আৰু বড়ো ভাষাৰ মাজত কেইটামান অৰ্থ, কেইটামান ভাষা আমাৰ ছেম আছে। তেতিয়া মই ডাঙৰীয়া কৈছিলে আমাৰ যিটো মাছ সেইটো আমি না বুলি কওঁ, লিম্বু ভাষাটো না। তেতিয়া আমাৰ অসীম ডাঙৰীয়াও কৈছে এই ৰাস্তাটো আমি লামা বুলি কওঁ, আপোনালোকে লাম বুলি কয় লিম্বু ভাষাত, হয়নে নহয়? হয়। আং, মই এইটো আং বুলি কওঁ আমি, আং, আপোনালোকে আংগা বুলি কয়, হয়? এতিয়া এইটো বাতি, যিটো আমি বাতি কওঁ, এইটো খৰি বুলি কওঁ। আপোনাৰ
भारतीय सेनामा हुनुहुन्छ र आफ्नो भाषा आफ्नो संस्कृतिको लागि उहाँ सेनामा भए तापनि यसो काम गरिराख्नु भएको त कस्तो लाग्छ आफू लिम्बू भएको? बिल्कुल म लिम्बूको पवित्र कुलमा जन्म लिएको म लिम्बू भनेर मलाई गर्व लाग्छ। सबसे पहिला म बहुत भाग्यशाली हुँ कि म लिम्बूको पवित्र कुलमा जन्म लिएँ और यसको लागि नै म लास्ट तक समर्पण गर्ने मैले एउटा प्रतिबद्धता लिएको छु र यसर्थ म आफ्नो भारतीय सेनामा एकदमै सक्रिय बिजी रहे तापनि आफ्नो जातिको निम्ति म एक समय लिएर पनि आउने गर्छु। यो मेरो चाहिँ एकदमै उयो मेरो प्रोफेसन भनौँ वा मेरो एकदम चोइस प्रोफेसन होइन, सरी मेरो एकदमै मेरो कर्म कर्तव्य मान्छु मैले आफ्नो संस्कृति बचाउनको लागि। हजुर धन्यवाद छ र सम्पूर्ण दर्शकहरूलाई पनि हामी यस लाइभबाट बिदा लिन चाहन्छौँ र केही हामीले यस